শ্ৰীমন্ত শংকৰদেৱ সংঘই ক্ষমা খুজিব লাগে এনেকুৱা ধৰণৰ এটা বাতৰি পোৱা গৈছে 2 নম্বৰ কথা এটা বিতৰ্কৰ সূত্ৰপাত হৈছে যে এজন ব্যক্তিয়ে কিবা অনুষ্ঠানত ভাগ লৈছিলে তেওঁক বহিষ্কাৰ আসলতে বহিষ্কাৰ শব্দটো মই যিমান দূৰলৈকে জানো শ্ৰীমন্ত শংকৰদেৱ সংঘত বহিষ্কাৰ শব্দটোৰ কোনো ঠাই নাই কাকো বহিষ্কাৰ কৰা নাযায় মাত্ৰ সংশোধন হবৰ কাৰণে তেখেতলৈ পত্ৰ প্ৰেৰণ কৰা হয় দ্বিতীয় কথা যিগৰাকী গহপুৰৰ ব্যক্তিলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে সেয়া পত্ৰ মই যিমান দূৰলৈকে দেখিছো সোশ্যাল মিডিয়াৰ যোগেদি তাতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি জিলাৰ পেড বা আঞ্চলিকৰ পেড বা যিখন আমাৰ কাগজ থাকে সেই কাগজখনত লিখিতটো দিয়া হোৱা নাই কোনোবা প্ৰাথমিকৰ কোনোবা মানুহে দিছে বুলি আমি শুনা পাইছো প্ৰথম কথা এটা মূল বিষয় বস্তুটো আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বৈকুণ্ঠ প্ৰিন্সৰ সৈতে মুক্ত কণ্ঠ যে দুজন ব্যক্তিৰ বাবে আমি একেই অসমীয়া কিয় ইমান যুদ্ধংদেহী মনোভাৱ গঢ়ি তুলিছো বাৰু কি কাৰণে সংবাদ মেল পাতি কব লগা হৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘই ক্ষমা খুজিব লাগিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠান বন্ধ কৰি দিয়া হ'ব এনেকুৱা ধৰণৰ কথাই সংঘাত বৃদ্ধি কৰে এই কথাবিলাক যদি নকৈ যে কিনো হৈছে পৰিবেশ পৰিস্থিতি পৰৱৰ্তী সময়ত তেনেকুৱা নহবৰ বাবে আমি কি কৰিব পাৰো হেতুহে প্ৰথম মূল আলোচনাৰ বিষয় হ'ব লাগে বসন্তদাই যেটো কৈছে তেওঁ ভালকে কৈছে যে যিসকলৰ থাকিব মন নাই তেখেত সকল ওলাই আহক তেওঁ খুব ধুনীয়াকৈ কৈছে যে মই শংকৰ সংঘক সমালোচনা কৰিব নাযাওঁ শংকৰ সংঘই কি কৰিছে কি নকৰিছে সকলোৱে জানে যে শংকৰ সংঘই কি কৰি আছে গতিকে তেওঁ খুব ধুনীয়াকৈ মন্তব্যটো প্ৰকাশ কৰি কৈছে যে যিসকলৰ মন নাই সেইসকল যিসকলে এনেকুৱা ভাবিছে যে আমি আগৰ ৰীতি নীতি আমাৰ থাকিব লাগে আমাৰ জাতিৰ সক্ৰিয়তা থাকিব লাগে তেতিয়াহলে তেওঁলোক ওলাই যাবলৈ আহ্বান জনাইছে ময়ো সেইটো কথাই কম যদি আমি কিবা এটা অনুষ্ঠানৰ লগত জড়িত হওঁ সেই অনুষ্ঠানটোৰ মান মৰ্যাদা অক্ষুণ্ণ ৰাখিব লাগিব সেই অনুষ্ঠানটোৰ নীতি নিয়মবোৰ আমি মানি চলিব লাগিব আমি বিদ্যালয়লৈ এখনলৈ গলে যেনেকৈ আমি বিদ্যালয়ৰ প্ৰত্যেকখন বিদ্যালয়ৰ নীতি নিয়ম বেলেগ বেলেগ শংকৰদেৱ শিশু বিদ্যা নিকেতনত গৈ ভাৰত মাতা পূজন কৰা হয় ভগৱানক ধ্যান কৰা হয় গুৰুজনাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বৃহস্পতিবাৰে ঘোষা গোৱা হয় প্ৰাৰ্থনাৰ লগত কিন্তু তাৰ পৰিৱৰ্তে আপুনি ইংলিশ মিডিয়ামৰ স্কুল বিলাকত তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা নাই তেওঁলোকে বাহিৰৰ এটা সংস্কৃতি লৈছে যিটো সময়ত শ্ৰীমন্ত শংকৰদেৱ সংঘই এখিনি যুৱ প্ৰজন্মক যিটো সময়ত যুৱ প্ৰজন্ম অপভংশ হৈছে যিটো সময়ত যুৱ প্ৰজন্মই উশৃংখল হৈছে মদ পানীৰ প্ৰতি মাকক উলিয়াই দিয়া দেউতাকক উলিয়াই দিয়া বা আধ্যাত্মিকতাৰ প্ৰতি জ্ঞান নথকা হৈছে সেইটো সময়ত শ্ৰীমন্ত শংকৰদেৱ সংঘই সেৱা বাহিনীৰ নাম দি শিশু আইমাতৃ সমাৰোহ পাতিছে যুৱক যুৱতী সমাৰোহ পাতিছে সেৱা বাহিনীৰ এটা সুসংগঠিত শৃংখলাবদ্ধ ভিডিঅ' মই আপোনালোকক দিছোৱেই এটা দুজন ব্যক্তিৰ বাবে দুটা ফৈদৰ মাজত যুদ্ধ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘই এই যুদ্ধত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই কাৰণ ই এক ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গাম্ভীৰ্যতা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি শালীনতা সেইটো সকলোৱে জানে কেতিয়াও ভকত বৈষ্ণৱসকলে তেনেকৈ নকয় অলপ দিনৰ আগত যেতিয়া গাহৰি পোহাক লৈ কিছু বিতৰ্কৰ সৃষ্টি হৈছিল তেতিয়া আমাৰ সংঘৰ কিছু বাপাই সমস্ত আলোচনা কৰি মূলৰ বিষয়বোৰ আলোচনা কৰি যে যিকোনো নীতি নিয়ম বা যিকোনো কিবা বহিষ্কাৰ হওক উলিয়াই দিয়া হওক সংশোধন হওক তেতিয়া মূলৰ বিষয়ববীয়াৰ লগত কথা পাতি পেলাই এই গোটেই কথাখিনি পত্ৰ মূলে জিলালৈ প্ৰেৰণ কৰিব জিলাই আঞ্চলিক আৰু আঞ্চলিকৰ পৰা প্ৰাথমিকে প্ৰেৰণ কৰিব কিন্তু তেনেকুৱা ক্ষেত্ৰত প্ৰাথমিকে নিজে এটা ব্যৱস্থা কোনোবা এজন ব্যক্তিৰ দ্বাৰা লোৱা হ'ল তেওঁৰ লগত কথা পাতোতে গম পোৱা গৈছে যে এটো ঘপককৈ এটা ডিসিশন লোৱা হৈছে আসলতে যিসকল ব্যক্তি শংকৰদেৱ সংঘলৈ আহিছে তেওঁলোকে প্ৰথম নীতি নিয়মখিনি জানিব লাগিব শ্ৰীমন্ত শংকৰদেৱ সংঘ অনুষ্ঠান ভাগীৰ সমাজ বিভেদগামী কৰা বা সমাজত বেয়া বাৰ্তা বিলোৱাৰ একেবাৰে ধান্দা নাই ধান্দা বুলি কৈছো এই অনুষ্ঠানটোৱে কিমান ধুনীয়া ধুনীয়া কাম কৰিছে বিদ্যালয় খুলিছে বেংক খুলিছে ৰাইজক একত্ৰিত কৰিছে জাতি জনগোষ্ঠী লোকসকলক একগোট কৰিছে যিবোৰ খাদ্য খালে আমাৰ শৰীৰ বেয়া হয় যিবোৰ খাদ্যই খং ৰাগ বৃদ্ধি কৰে সেইবোৰ গুৰুজনাই পৰিত্যাগ কৰিবলৈ কৈছিলে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘক লৈ যিসকলে ক্লাব বুলি লিখি আছে মই ক'ব বিচাৰো যে মোৰ ককাহঁতে এই শংকৰ সংঘৰ জন্ম লগ্নৰ পৰা জড়িত
গতিকে মই এটা কথা ক'ব বিচাৰো যিসকল ব্যক্তিৰ বেয়া লাগে যে এইখিনি নিয়ম মানিব নোৱাৰো শ্ৰীমন্ত শংকৰদেৱ সংঘই কি শিকাইছে যে ৰাতিপুৱা গধূলি গুৰু সেৱা কৰিব লাগে ডাঙৰক দেখিলে প্ৰণাম কৰিব লাগে নামঘৰলৈ গ'লে নিজৰ অসমীয়া সাজপাৰ পিন্ধিব লাগে কান্ধত শিপিনীয়ে বোৱা গামোচা ল'ব লাগে শ্ৰীমন্ত শংকৰদেৱ সংঘই ডাঙৰক দেখিলে কৃষ্ণ বুলি সম্বোধন কৰিব লাগে এইবোৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আদৰ্শ যিবোৰে সমাজ এখন সুস্থিৰ কৰে গতিকে আপোনালোকে সংবাদ মেল পাতি যি ধৰণে সংঘক ক্লাব আখ্যা দিছে ক্লাবত আমাৰ সদস্যৰ প্ৰয়োজন নাই গতিকে ক্লাব বুলি যদি ভাবিছে আপোনালোকে ভুল ভাবিছে আপোনালোকক আমি বেয়াকৈ উত্তৰ দিব নাযাওঁ ক্ষমা ধৰিছো এনেকুৱা ধৰণৰ শব্দ আমি বিভেদগামী সৃষ্টি কেতিয়াও নকৰো বিভেদগামী শক্তিৰ গতিকে সকলোকে কম যে এইটো দুজন মানুহৰ মাজত হোৱা এটা মনোমালিন্য বুলি ক'ব লাগিব গতিকে শংকৰ সংঘৰ বিষয়ববীয়াসকলে কি কয় মই নাজানো কিন্তু আপোনালোকৰ বাৰু এবাৰো বেয়া নালাগে নে নিজৰ ল'ৰা ছোৱালী কেইটাকে নিজৰ অনুষ্ঠানটোকে ইমান বেয়াকৈ ক'বৰ বাবে যিটো সময়ত আপোনালোকে মাত মাতিব লাগে 6 জনগোষ্ঠীৰ জনজাতিকৰণ যিটো সময়ত ইংলিছ স্কুলবিলাকত আমাৰ অসমীয়া কালচাৰবোৰ নাই সেইবিলাকৰ ওপৰত মাত মাতিব লাগে মূল্যবৃদ্ধিৰ ওপৰত মাত মাতিব লাগে সমাজত ইমান অন্যায় বেবিচাৰ এটা এগৰাকী মহিলা পত্নী থাকোতে সন্তান থকা অৱস্থাত অন্য এগৰাকী আকৌ সন্তান লৈ আহে পুলিচে কেছটো ৰুজু নকৰে পুলিচে কেছ নলয় সেইবোৰৰ ওপৰত আইন আনিব লাগে সেইবিলাকে মাত মাতিব লাগে শিৱসাগৰৰ ফালে যোৱা ৰাস্তাবোৰ বেয়া হৈ আছে উজনিৰ ফালে যোৱা সেইবোৰ মাত নামাতি আকৌ শংকৰ সংঘৰ অনুষ্ঠান বন্ধ কৰি দিম শংকৰ সংঘক আমুক কৰি দিম ক্ষমা খুজিব বাৰে বাৰে কিয় ক্ষমা খুজিব শংকৰদেৱ সংঘই কি উদ্দেশ্য আপোনালোক আমি একেই ভাই বন্ধু মই যদিও শংকৰ সংঘত আছো অন্য এটা জাতীয় সংগঠনৰ লগতো আছো আপোনালোক আমি একেই ভাই ককাই এনেকৈ কিবা এটা হোৱাৰ লগে লগে প্ৰথম আলোচনা কৰি লওকচোন কি কাৰণে সংবাদ মেল পাতি অসমীয়াৰ মাজতে ইমান কুটু মন্তব্য প্ৰকাশ কৰি একদম আমুক কৰা হ'ব তামুক কৰা হ'ব আৰু 10 জন মানক দেখিছো সেই 10 জনে এনি টাইম ক্লাব ইহঁতক আমুক তামুক আমাৰ একো আপত্তি নাই যদি আপুনি মনে ভাবিছে একচিত্ৰে ভগৱন্তৰ চৰণত শৰণ ল'ব বিচাৰিছে এক দেও এক খেও এক বিনে নাইকেও কৰিব বিচাৰিছে এই মূল মন্ত্ৰ ফাকি আপুনি বিশ্বাস কৰিব বিচাৰিছে সংবিধানখন পঢ়ি শংকৰ সংঘলৈ আহিব সংবিধান অৱমাননা কৰিলে আপোনাক আমাৰ এই সংস্থাটো বা এই সংঘই কেতিয়াও ৰাখিব নোৱাৰে আপুনি সংশোধন হ'ব লাগিব যদি সংবিধান বিৰোধী কাম কৰে সংগঠন বিলাকও দেখোন বহুত ভাগ কিয় একেলগ হ'ব নোৱাৰে এইবিলাকেই কথা গতিকে আমি একলগ কৰাইছো কোটি মানুহৰ সমাহাৰে এই অনুষ্ঠান হৈছে ইয়াত মাত্ৰ 5 লাখ সদস্য বাপাই সমস্ত নাই কিন্তু সেই কথাটোও মনত ৰাখিব গতিকে আমি আপোনালোকক হাতজোৰ কৰিছো এনেকুৱা ধৰণৰ বিতৰ্কৰ মাজলৈ যিটো বিতৰ্ক কৰিব লাগে কৰক ইয়াত জাতি জনগোষ্ঠীৰ সকলো মিলি আছে ইয়াত বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে গতিকে মই বিনম্ৰতাৰে কম সকলোকে যে বিতৰ্ক কৰাতকৈ কিবা হলে আলোচনাৰ মাধ্যমেৰে প্ৰথম সেই বস্তুটো কেনেকৈ সমাধান কৰিব পাৰি তাৰ আলোচনা যদি আলোচনাত অসফল হয় তেতিয়াহলে সংবাদ মেল দি পেলাই আপোনালোকে গালি পাৰক তাত সহযোগিতা ময়ো কৰিম মই নিজেই ৰেষ্টুৰেণ্ট বিপণী মই কিমান প্ৰমোচন কৰি থাকো গাহৰি খোৱা কোনে খাইছে খাব পাৰে নিজৰ চইচ কিন্তু সংঘলে আহিলে সংঘৰ সাংবিধানিক লক্ষ্য উদ্দেশ্যবিলাক যাতে বিঘ্নিত নহয় তাৰ কাৰণে আপোনালোকে অকমান মন দিব লাগে আকৌ কৈছো যিসকল আহিছে বা আছে যদি আপোনালোকৰ অতি বেয়া লাগিছে এই অনুষ্ঠানত থাকি আপোনালোকে পদত্যাগ পত্ৰ লিখক আমি আপোনালোকক পদত্যাগ পত্ৰ দেখিলেও আপোনালোকৰ আমাৰ সংঘই আপোনালোকক উদ্ধাৰ কৰি দিয়া দায়িত্বটো কৰি দিব চিন্তা কৰিব না আমি সংশোধন কৰাই হলো ভকত 4 জন গৈ আমাৰে সদস্য আছিল বুলি কিবা বিপদত সহায় কৰি দিব শংকৰ সংঘই যে তেজ দিয়া প্ৰতিযোগিতা পাতিছে আপোনালোকে জানে যে এইবাৰ কোনোবা গুৱাহাটীয়ে পাইছে চাগে ৰক্তদান প্ৰতিযোগিতা পাতিছে আপোনালোকে পাতিছেনে কেতিয়াবা ৰক্তদান প্ৰতিযোগিতাত প্ৰথম হৈছে আমাৰ গুৱাহাটী জিলা শাখা আৰু কোনোবা লখিমপুৰেও পাইছে আৰু কোনোবা পাইছে কিয় পাইছে এইবোৰ এইটো হৈছে মানৱতাৰ কাম গতিকে এই কথাবোৰ মন কৰিবচোন সকলোকে কৈছো এই বিতৰ্ক কৰি নাথাকিব ধৰ্মীয় অনুষ্ঠান ধৰ্মীয় হৈ থাকিব যাৰ যি মন তাকেই কৰক ভালকে কৰক সুন্দৰকে কৰি থাকক আমাৰ একো আপত্তি নাই সমিল মিলেৰে সকলো বসবাস কৰিব লাগে যিবোৰ বিষয়ৰ ওপৰত মাত মাতিব লাগে সেইবিলাকত মাতোৱা হওক লাগিব লাগে ক'ত লাগি আছো ক'ত এনেকুৱা হ'ব নালাগে